মই 1991 চনৰ পৰা গৰুৰ লগত জড়িত। বৰ্তমান কিমান গৰু? বৰ্তমান মোৰ আছে 40টা ওচৰা-ওচৰি গৰু আছে, পোৱালি গাই চেউৰি মিলাই কৰি। গাখীৰ কিমানমান উৎপাদন? গাখীৰ 100 পৰা 120 লিটাৰ বৰ্তমান আছে। এনেই সময়তটো বেছি আছিলে আৰু অলপ গৰু বেচিলোঁ মানে, সেইটো কাৰণে অকণমান কমিছে। চৰকাৰী কিবা চৰকাৰী সাহায্য নাই পোৱা আজিলৈকে। কি ক'ব মানে চাওক, এতিয়া চৰকাৰী সাহায্য যোনে গৰু পালন কৰে, যোনে কষ্ট কৰি, মোৰ নিচিনাকৈ আৰু 10জন আছে গৰুৰ লগত জড়িত ব্যক্তি, ধৰক কাৰোবাৰ কম 2জনী হওক 4জনী হওক, তেওঁ কৰি পেলাই কিন্তু পৰিয়াল পোহপালন কৰি আছে। আৰু তাৰ ভিতৰত চৰকাৰৰ এইটো দিশত মানে ৰাজ সাহায্য বা কিবা লোন এটা বিচাৰি গ'লেও ধৰক সময়ত বিশেষ আমাৰ নিচিনা মানুহক দিবলৈ টান পায়। তবু মই 2-এটা লোন লৈছোঁ আগতে, মানে ধৰক PNBৰ পৰা। কিন্তু আজিকালি এতিয়া ৰাজ সাহায্য বা কিবা চৰকাৰৰ আঁচনি আছে, সেই আঁচনিয়ে আমাক ঢুকি পোৱা নাই। আমাৰ নিচিনা গৰুপালকক সেই আঁচনিয়ে ঢুকি পোৱা নাই। আৰু মই এতিয়া সেই গৰুখিনি 91 চনৰ পৰাই পুহি, বিশেষ মোৰ এই গৰুৰ ওপৰতে বিশেষ পৰিয়াল পোহপালন দিয়া। মানে 91 চনৰ পৰা আজিলৈকে মোৰ লগতে ককাই ভাই 2জন আছে, ঘৰৰ পৰিয়ালৰ সকলো সেই গৰুৰ লগতেই ব্যস্ত। 2জন আছেতো, তেওঁলোক গৰুৰ লগৰ পৰা বাহিৰলৈ যাব নোৱাৰে। মই বাহিৰত গাখীৰো বিক্ৰী কৰোঁ, বাইফেলে অকণমান যাওঁ, তেওঁলোকতো যাবই নোৱাৰে। গাখীৰ ক'ত দিয়ে? গাখীৰটো এতিয়া মই পুৰবী ডায়েৰীত দিওঁ, আৰু ধৰক মানে জখলা বন্ধা আগৰ হোটেলত দিছিল, কিন্তু আজিকালি হোটেলে গাখীৰটো অলপ ল'বলৈ মানে হেৰি হ'ল, বাহিৰৰ গাখীৰবিলাক আহিল, পেকেট গাখীৰ আহিল, সেইটোত তেওঁলোকে গুৰুত্ব বেছি দিয়ে। কিন্তু আমাৰ লোকেল থলুৱা গাখীৰটোত তেওঁলোকে মানে বহুত অজুহাত দেখুৱায়, টকা পইচাৰ সময়তো মানে ধৰক আপোনাৰ দিয়াত অসুবিধা কৰে। সেইটো কাৰণে হোটেলৰ গাখীৰটো বন্ধ কৰিছোঁ। এতিয়া ঘৰে ঘৰে আমি গৃহস্থ ঘৰত দিওঁ। উঠি অহা প্ৰজন্মৰ কাৰণে কি ক'ব আপুনি? কি ক'ব মানে ধৰক, এতিয়া গৰু চাওক, এতিয়া আমাৰ নিবনুৱা সমস্যা যিটো হৈ আছে, আৰু গৰু পুহি পেলাই স্বাৱলম্বী হ'ব পাৰে, মই নিজে সেইটোত সফল হৈছোঁ। কিন্তু বেছিকৈ কৰিব নোৱাৰে, কিন্তু আৰামত ধৰক কাৰো খাতি নকৰাকৈ নিজে কামানি কৰি পেলাই নিজৰ হেৰিটো পৰিয়ালটো পোহপালন দি আছোঁ। কিন্তু তাৰ ভিতৰতো আকৌ কথা আছে, নিজে খাটিব লাগিব। বোলে গাই 10জনী আনিছোঁ, পুহিছোঁ, মোৰ ইমান টকা গাখীৰ হেৰি দিব, ইমান টকাৰ দানা খুৱাম, সেইটো ভাবিলে কিন্তু নহ'ব। আপুনি তাহাঁতক কষ্ট কৰি খুৱাব লাগিব। খোৱালে আপোনাৰ মূলধন থাকিব। এতিয়া মোৰ ধাৰ লাগিব পাৰে বা কিবা হ'ব পাৰে, কেতিয়াবা গাখীৰ কম বেছোঁ, কিন্তু মূলধনটো আছে। কাইলৈ দৰকাৰ হ'লে মই এইবাৰ 7 লাখ টকাৰ গৰু বেচি দিলোঁ। কিবা এটা ধাৰ থাকিলেও ধৰক সেইফালে দি মাৰিছোঁ। বছৰিকীটো কিবা এটাতো মতাকৈ মানে কামানি আহিল, সেইটোৱে। ধৰক এতিয়া এনেই ঘূৰি ফুৰাতকৈ যদি 2জনী গাই পুহি পেলাই ওচৰত অন্ততঃ অন্য নহ'লেও ৰাইজক শুদ্ধ গাখীৰ এটা খুৱাব পৰাটো, মানে মই সকলোকে হেৰি কৰোঁ যে নিজে পুহি পেলাই ওচৰৰ 2-4 ঘৰক বা ক'ৰবাত সেৱা সকামত ইত্যাদি ধৰক যদি গাখীৰটো দিব পাৰে, তেতিয়া আনন্দ হয়। কাৰণ এতিয়া চাওক, বাহিৰৰ গাখীৰ ভেজাল। এতিয়া জখলাবন্ধাত আপোনাৰ বা য'তেই নহওক দৈ পাওক, আপোনাৰ চব ভেজাল। কিন্তু আমাৰ ইয়াত লোকেলত যদি আমি গৰু পালন কৰি পেলাই আমাৰ গাঁৱৰ সেৱা